ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম। আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 4 এ গ্লাছ অফ লেমনেড শীৰ্ষক পাঠটিৰ প্ৰশ্নোত্তৰ সম্পৰ্কে আলোচনা কৰিম। আশা কৰোঁ তোমালোকে ভাল পাবা। এতিয়া আমি প্ৰশ্নোত্তৰবোৰ চাওঁ আহাচোন। এক্টিভিটিজ 1 লিসন এণ্ড সে ট্ৰু অৰ ফলছ। শুনা আৰু কোৱা শুদ্ধ নে অশুদ্ধ বা সঁচা নে মিছা বা ট্ৰু নে ফলছ। এতিয়া এইটো চাওঁ আহা। এ মদাৰ ইজ টিচিং বুবু হাউ টু মেক লেমনেড। মাকে শিকাই আছে বুবুক কেনেকৈ নেমুৰ চৰ্বত প্ৰস্তুত কৰে, অৰ্থাৎ মাকে বুবুক নেমুৰ চৰ্বত কেনেকৈ বনায় সেয়া শিকাই আছে। গতিকে কি হ'ব এইটো ট্ৰু। মাকে বুবুক নেমুৰ চৰ্বত বনাবলৈ শিকাই আছিল, আমি পাঠটোত পাইছিলোঁ নহয় জানো, গতিকে এইটো হ'ব ট্ৰু। তোমালোকে ইয়াতে আনচাৰ দি পিনি ট্ৰু দিবা। বিটো বুবু হেজ ব্ৰট এ গ্লাছ অফ ৱাটাৰ এণ্ড 2 লেমনছ। বুবুৱে এগিলাচ পানী আনিছিল আৰু 2টা নেমু আনিছিল। ফলছ, কিয়নো বুবুৱে এটাহে নেমু আনিছিল, গতিকে এইটো দিবা তোমালোকে ফলছ। চি মাদাৰ ইজ স্কুইজিং 1/2 অফ দ্য লেমন ইনটু দ্য গ্লাছ অফ ৱাটাৰ। মাকে নেমুটোৰ আধা অংশ পানীত চেপি দিছিল, গতিকে এইটো হ'ব ট্ৰু। বুবু ইজ ষ্টিৰিং দ্য মিক্সচাৰ উইথ এ স্পুন। বুবুৱে চামুচ এখনেৰে মিক্সচাৰটো লৰাইছিল, গতিকে এইটো হ'ব ট্ৰু। এনেদৰে তোমালোকে এনচাৰ দি ল'বা। 2 নম্বৰটো চাওঁ আহা। দিজ আৰ চাম অফ দ্য ৱৰ্কছ উই ডু ইন দ্য কিচেন। আমি ইয়াতে কিছুমান কাম দিছে যিবিলাক আমি পাকঘৰত কৰোঁ, গতিকে আমি চাওঁ আহাচোন আমি কি কি কামনো পাকঘৰত কৰোঁ। স্কুইজ, ষ্ট্ৰেইন, এড, ফ্ৰাই, ৰোল, প'ৰ, ৱাছ, হিট, ষ্টি, মিক্স, বইল, কাট। গতিকে স্কুইজ মানে হৈছে চেপা, ষ্ট্ৰেইন মানে হৈছে চেকা, এড মানে হৈছে যোগ কৰা, যেনেদৰে আমি আঞ্জাত নিমখ দিওঁ তেনেদৰে এড কৰা, ফ্ৰাই কৰা তোমালোকে বুজি পাইছে চাগে, ৰোল কৰা, প'ৰ, ৱাছ মানে ধোৱা, হিট গৰম কৰা, ষ্টিম মানে লৰোৱা, মিক্স মানে যিকোনো মিক্সাৰ যেনে চেনি নিমখ এইবিলাক মিক্স কৰা, বইল কৰা আৰু কাট কৰা মানে কটা। গতিকে এইবিলাক তোমালোকে গম পাইছে। আৰু কি বুলি কৈছে, নাও লিচন টু ইয়'ৰ টিচাৰ এণ্ড শ্ব' দ্য একশ্যনছ। এতিয়া তোমালোকে শিক্ষকৰ পৰা শুনিব লাগে আৰু শিক্ষকক মানে একশ্যনটো কৰি দেখাব লাগে কেনেদৰে কৰে, অৰ্থাৎ স্কুইজ কেনেকৈ কৰে, কেনেকৈ চেপে, কেনেকৈ চেকে, কেনেকৈ এড কৰে, কেনেকৈ ফ্ৰাই কৰে, এইবিলাক একশ্যনবিলাক দেখাব লাগে। নম্বৰ প্ৰশ্নটো চাওঁ আহাচোন। 3 নম্বৰ প্ৰশ্নটো কৈছে 3 নম্বৰ এ 3 বুবু ইজ গয়িং টু মেক এ গ্লাছ অফ লেমনেড ফৰ হিজ মাদাৰ। বুবুৱে তাৰ মাকৰ বাবে এগিলাচ নেমু চৰ্বত প্ৰস্তুত কৰিবলৈ গৈ আছে। বাট হি হেজ ফৰগটেন দ্য ষ্টেপছ। কিন্তু সি ষ্টেপছকেইটা পাহৰি গ'ল, মানে কোনটোৰ পিছত কি দিয়ে সি পাহৰি গ'ল। হেল্প হিম বাই এৰেঞ্জিং দ্য ষ্টেপছ ইন দ্য কাৰেক্ট অৰ্ডাৰ। এতিয়া মানে কি কৰিব লাগে, তাক হেল্প কৰিব লাগে, তলত যিকেইটা চেণ্টেঞ্চ দিয়া আছে সেইকেইটা এৰেঞ্জ কৰিব লাগে আৰু তাৰপিছত তাক হেল্প কৰিব লাগে। ৰাইট দ্য চিৰিয়েল নাম্বাৰ্ছ ইন দ্য বক্সেছ। এই বক্সকেইটা যে দিয়া আছে এই বক্সবোৰত চিৰিয়েল নাম্বাৰবিলাক লিখিব লাগে, মানে কোনটোৰ পিছত কি কৰিব লাগিব সেইকেইটা লিখিব লাগে। দ্য ফাৰ্ষ্ট ওৱান ইজ ডান ফৰ ইউ। প্ৰথমটো তোমালোকৰ বাবে দিয়া আছে, গতিকে আমি চাওঁ আহাচোন আমি বুবুক কেনেকৈ হেল্প কৰিম। প্ৰথমটো আছে কাট দ্য লেমন ইনটু 2 হাফছ। দুভাগত নেমুটো কাটিব কৈছে। এড এ পিঞ্চ অফ চল্ট, অকণমান মানে এচিকুট নিমখ দিব কৈছে। স্কুইজ 1/2 অফ দ্য লেমন ইনটু দ্য গ্লাছ। আৰু নেমুটোৰ আধা অংশ তাত গ্লাছটোত চেপিব কৈছে। ষ্টিৰ দ্য মিক্সচাৰ উইথ দ্য স্পুন, চামুচখনেৰে লৰাব কৈছে। টেক এ গ্লাছ অফ ৱাটাৰ, পানী ল'বলৈ কৈছে। এড 2 স্পুনফুলছ অফ চুগাৰ, আৰু অকণমান 2 চামুচ চেনি দিবলৈ কৈছে। এতিয়া কথাটো হ'ল যে নেমুৰ চৰ্বত বনাবলৈ হ'লে আমি প্ৰথমতে কি কৰিম, আমি প্ৰথমতে এগিলাচ পানী আনিম নহয় জানো, তাৰপিছত নেমু আনিম, নেমুটো দুভাগ কৰিম, তাৰপিছত আধা অংশ চেপিম, তাৰপিছত নিমখ অকণমান দিম, তাৰপৰা চেনি অকণমান দিম, তাৰপিছত আমি কি কৰিম চামুচেৰে মিলাম। গতিকে এইটো আমি এনেদৰে দি যাব লাগিব। প্ৰথমতে এগিলাচ পানী আনিম, টেক এ গ্লাছ অফ ৱাটাৰ, ইয়াত পানী এগিলাচ আনিম বুলি দিছে, পানী এগিলাচ ল'ম বুলি দিছে, গতিকে এনেদৰে তোমালোকে মিলাবা। এইটো মই দি দিছোঁ। প্ৰথমৰটো দিছোঁ 1 টেক এ গ্লাছ অফ ৱাটাৰ,
2টো দিছোঁ কাট দ্য লেমন ইনটু 2 হাফছ তাৰপিছত নেমু কাটিম তাৰপিছত নেমু চেপিম স্কুইজ 1/2 অফ দ্য লেমন ইনটু দ্য গ্লাছ আধা অংশ দিম তাৰপিছত এচিকুটমান নিমখ দিম 4 নম্বৰটো তাৰপিছত কি কৰিম অকণমান 2 চামুচ চেনি দিম তাৰপিছত কি কৰিম চামুচ এখনেৰে হেয়া লৰাম গতিকে এনেদৰে 1 2 3 4 5 6 কে দি আমি বুবুক হেল্প কৰিম তাৰপিছত কৈছে 3b নাও ৰাইট দ্য ষ্টেপছ ইন দ্য কাৰেক্ট অৰ্ডাৰ ইন ইয়ৰ নোটবুক তাৰপিছত এই ষ্টেপছ কেইটা তোমালোকৰ নোটবুকত এফালৰ পৰা লিখিব লাগে 1 টু টেক এ গ্লাছ অফ ৱাটাৰটো প্ৰথমে দিবা তাৰপিছত কাট দ্য লেমন ইনটু 2 হাফছ এটো 2 নম্বৰ দিবা এনেদৰে দি যাবা এতিয়া 4a টোলৈ যাওঁ আহাচোন 4a টো কৈছে লেটছ ৰিড দ্য গ্ৰুপ অফ ৱৰ্ডছ এতিয়া এই শব্দৰ গ্ৰুপছবিলাক পঢ়িবলৈ কৈছে দে আৰ অল একশ্যন ৱৰ্ডছ এই সকলোবিলাক হৈছে একশ্যন ৱৰ্ড গতিকে আমি চাওঁ আহাচোন কাট এ লেমন এণ্ড এপল ৱাছ এ ডিছ এ কাপ কাট মানে কটা ৱাছ মানে ধোৱা আমি কাপ ধোওঁ ডিছ ধোওঁ নহয় জানো pour the water the milk open the lid the can squeeze 1/2 of a lemon 1/2 of an orange peel a banana a potato peel মানে হৈছে বাকলি গুচোৱা গতিকে আমি কলৰ বাকলি গুচাওঁ আৰু আলুৰ বাকলি গুচাওঁ নহয় জানো গতিকে এইটো পিল কৰা বুলি কয় আৰু pour মানে হৈছে ঢালি দিয়া open মানে হৈছে খোলা watch মানে হৈছে ধোৱা কাট মানে হৈছে কটা গতিকে তোমালোকে এইকেইটা বুজি পাইছে চাগে গতিকে আমি 4 নম্বৰ বি টোলৈ যাওঁ হা এতিয়া 4b2 now listen to your teacher and show the actions এতিয়া শিক্ষকক কথা শুনিবলৈ কৈছে আৰু একশ্যনবোৰ কৰি দেখাব কৈছে 1 pour a glass of water কেনেদৰে আমি পানী বাকু দেখাবলৈ কৈছে squeeze 1/2 of a lemon কেনেদৰে আমি নেমুৰ আধা অংশ চেপিম হেয়া দেখাবলৈ কৈছে 3 wash a dish কেনেদৰে এখন ডিছ ধুম peel a banana কেনেদৰে কল এটা গুচাওঁ cut a lemon into 2 halves কেনেদৰে এটা নেমু দুভাগত কাটিম open a window কেনেদৰে এখন খিৰিকী খুলিম এইবিলাক তোমালোকে একশ্যন ৱৰ্ড হয় তোমালোকে কৰি দেখাবা এতিয়া 5 নম্বৰটোলৈ যাওঁ হাচন 5 নম্বৰটো কৈছে লেটছ ৰিড পঢ়োৱা হা A kitchen is a room where meals are cooked পাকঘৰ হৈছে এনেকুৱা এটা ৰুম বা এনেকুৱা এটা কোঠা কিচেন মানে হৈছে পাকঘৰ য'ত আমি আহাৰ প্ৰস্তুত কৰোঁ Do you know the names of other rooms in a house তোমালোকে জানানে ঘৰত থকা অন্য ৰুমবোৰৰ বিষয়ে বা ৰুমবোৰৰ নামবোৰৰ বিষয়ে আমি কি বুলি কওঁ এটো ছবিখনত চোৱাচোন কি দেখিছা এখন ডাইনিং টেবুল দেখিছা চকী দেখিছা হয় নাই গতিকে এটো হ'ব ডাইনিং ৰুম ইয়াত দিছে তলত a dining room is mainly used for eating meals dining room mainly কিহৰ বাবে ব্যৱহাৰ কৰা হয় বুলি কৈছে mainly used for eating meals অৰ্থাৎ আহাৰ খাবৰ বাবে ব্যৱহাৰ কৰা হয় a bathroom এটো হৈছে বাথৰুম ইয়াত পানীৰ বালতি দেখিছা গতিকে বাথৰুমত যি বস্তু থাকে হেয়া দেখিছা গতিকে এটো হৈছে বাথৰুম a bathroom is a room to have a bath এই বাথৰুম হৈছে এটা এনেকুৱা এটা কোঠা য'ত আমি গা ধুওঁ অৰ্থাৎ গা ধোৱা ৰুম কোঠাটো হৈছে বাথৰুম গতিকে এই ছবিটোত কি দেখিছা এই ছবিটোত এখন বিছনা দেখিছা নহয় জানো গতিকে এটো হ'ব শুৱা ৰুমটো আকৌ ইংৰাজীত কি বুলি কয় এ বেডৰুম A bedroom is a room to sleep in. Bedroom হৈছে এনেকুৱা এটা কোঠা য'ত আমি শুওঁ অৰ্থাৎ শুৱনি কোঠা 6 to read and match এতিয়া কি কৰিবলৈ কৈছে পঢ়া আৰু মেচ কৰিব কৈছে অৰ্থাৎ এই বাক্যকেইটাৰ লগত এই বাক্যকেইটা মিলাবলৈ কৈছে এই বাথৰুম এটা বাথৰুম এই ৰুমটো হেভ এ বাথ আমি য'ত আমি গা ধুওঁ হেতুকে কয় বাথৰুম গতিকে এটো লগত এটো মিলাব লাগিব এ কিচেন হৈছে কি বুলি আমি পাই আহিছিলোঁ কিচেন হৈছে পাকঘৰ হয়নে গতিকে এটো হ'ব এ কিচেন এ ৰুম ৱেৰ মিলছ আৰ কুকড য'ত খাদ্য প্ৰস্তুত কৰা হয় এই ডাইনিং ৰুমত কি কৰা হয় আহাৰ খাওঁ গতিকে এটো হ'ব এ ডাইনিং ৰুম এ ৰুম মেইনলি ইউজ ফৰ ইটিং মিলছ আৰু বেডৰুমত কি কৰা হয় আমি শুওঁ গতিকে এটো হ'ব এ ৰুম টু স্লিপ ইন য'ত আমি শুওঁ হেতু হৈছে বেডৰুম গতিকে এনেদৰে তোমালোকে মিলাই ল'বা মই মিলাই দিছোঁ তোমালোকে কৰি ল'বা মই মিলাই দিছোঁ তোমালোকে চাই ল'বা আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নহ'লে ভিডিঅ'টো বেছি দীঘল হৈ যাব পৰৱৰ্তী প্ৰশ্ন উত্তৰৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ